আৰু আজিৰ সভাৰ উদ্যোক্তা প্ৰমুখ্য কৰি মঞ্চত বহি থকা আমাৰ সন্মানীয় প্ৰতিগৰাকী ব্যক্তিক মই আন্তৰিক অভিনন্দন আৰু নাৰী দিৱসৰ সকলোলৈকে মই আজি শুভেচ্ছা শ্ৰদ্ধা আৰু অভিনন্দন জ্ঞাপন কৰিছো। আজি প্ৰথমতে মই আপোনালোকক কৈছো সবকা সাথ সবকা বিকাশত যোৱাকালিৰ পৰা ৬২ টকা চিলিণ্ডাৰৰ দাম বাঢ়িলে নাই। ৫ টকা যেতিয়া গেছৰ চিলিণ্ডাৰৰ দাম আছিলে नरेंद्र मोदी डांगरिया কৈছিলে भाइयों और बहनों चुनाव का दिन मतदान करने के लिए जब जाओगे सिलेंडर में जाते समय नमस्कार करके जाना। কৈছিলে না নাই? কৈছিলে না নাই? ৭০ বছৰত চিলিণ্ডাৰৰ দাম কংগ্ৰেছ চৰকাৰত ৪৫০ টকা হৈছিলে আৰু আজি এওঁলোকে ৩টা টাৰ্মত ৭০ বছৰৰ অভিলাষ ভংগ কৰি চিলিণ্ডাৰৰ দাম প্ৰথমতে ১২৫০ টকা আৰু এতিয়া তেওঁলোকে ৯৫০ টকা কৰি যোৱাকালিৰ পৰা এই যে অৰুণোদয় যে এতিয়া আপোনালোকক ৮,০০০কে বাইদেউসকলক দিব, যোৱাকালিৰ পৰা গেছৰ চিলিণ্ডাৰত ৬২ টকাকৈ জেপ কাটা আৰম্ভ কৰিলে। বুজিছে নে নাই অংকটো? আজি নাৰী দিৱসৰ দিনা মই আজি ইয়াৰ পৰা আপোনালোকক এটা কথা কব বিচাৰিছো, এহাতে দিছে এহাতে জেপ কাটিছে। কেনেকে দিছে আৰু কেনেকে জেপ কাটিছে মই কম, বাকী তিৰ্কি ডাঙৰীয়া গৌৰৱ গগৈ ডাঙৰীয়াই কব। মই আপোনালোকক কৈছো ১২৫০ টকা যে মাহিলী দিছে, দৈনিক ১২৫০ টকাক ৩০ দিনেৰে হৰণ কৰিলে দৈনিক এগৰাকী মহিলাই ৪১ টকা পায়, হয় নে নহয়? আৰু সেই ৪১ টকাৰ বিপৰীতে এই চৰকাৰে ১২০০ টকা দিবৰ কাৰণে চৰকাৰী যে ঋণৰ বোজা লৈছে, চৰকাৰৰ ম্যাদ আছে আৰু মাত্ৰ ৩০ দিন, চৰকাৰে যোৱাকালিও ৯০০ কোটি টকা ধাৰৰ কাৰণে তেওঁলোকে ৰিজাৰ্ভ বেংকত তেওঁলোকে খতিয়ান দিছে, আকৌ ধাৰ লব। আৰু এই ধাৰৰ বোজা ধাৰ মাৰিবৰ কাৰণে যোৱাকালি চিলিণ্ডাৰৰ দাম বৃদ্ধি কৰিলে নৰেন্দ্ৰ মোদী ডাঙৰীয়া। আজি যেতিয়া ১৫ দিন আগত অসমলৈ আহিছিলে এই এয়াৰপোৰ্ট মুকলি কৰিবৰ কাৰণে, তেতিয়া কি কলে যে मैं आसाम की भाइयों और बहनों को बधाई देता हूं क्योंकि स्मार्ट मीटर मेरे पूरा इंडिया में आसाम में ज्यादा स्मार्ट मीटर मैंने लागू कर दिया। आप लोगों को उसका मतलब क्या है? जो অসমৰ মানুহক স্মাৰ্ট মিটাৰৰ জৰিয়তে ৰাম ঠগন আৰু লুণ্ঠন দিয়া তেওঁলোকে যিটো কাম কৰিলে, ইয়াৰ উত্তৰ আপোনালোকে ইভিএমত এবাৰ দিব লাগিব। দিব নে নিদিব? আজি মই মৰাণৰ পৰা नरेंद्र मोदी खुरिब विचारिছো, भाइयों और बहनों बोल के जो आप इसमें बोल के गया है, आपने जो सिलेंडर का बारे में बोल के गया था, आपने जो स्मार्ट मीटर का बारे में बोल के गया था, असम का आम जनता इस बार मतदान का टाइम ईवीएम में इसका जवाब देगा। देगा कि नहीं देगा? दीवाने नहीं दिए। मैं সেইকাৰণে আপোনালোকক কৈছো ১৫ বছৰত তৰুণ গগৈ ডাঙৰীয়াই ১০,০০০ কোটি টকা ধাৰ লগাই থৈ যাওঁতে হিমন্ত বিশ্ব শৰ্মাই কি কৈছিলে? বগা ধুতি পাঞ্জাবী পিন্ধি বিধানসভাত যেতিয়া কৈছিলে খালেও মহিলা বুদ্ধি, আমাৰ মানুহে কয় মহিলা লক্ষ্মী। বিজেপি চৰকাৰে আহি অৰুণোদয় দিম বুলি কৈ অসমৰ প্ৰতিগৰাকী মহিলা, সি চাহ বাগানৰে হওক, তেওঁ জনগোষ্ঠীয় বেলেগ মূলৰে হওক, এই গোটেই মহিলাবিলাকক ১২৫০ টকা দি ঘৰৰ পৰা উলিয়াই নি বিজেপি মিটিং নকৰিলে আঁচনি কাটিম বুলি কাউন্সিলৰে ধমকি দিয়ে নে নিদিয়ে? দিয়ে নে নিদিয়ে? যদি গাঁৱত আপোনালোকে বিজেপি মিটিঙলৈ নাযায়, তেতিয়াহ'লে পঞ্চায়তৰ যিসকল লোক আছে কয় নে নকয় আঁচনি কাটিম, ঘৰ কাটিম, নিৰ্মল আঁচনি যিটো লেট্ৰিন দিয়া এইবিলাক কাটিম বুলি ধমকি দিয়ে নে নিদিয়ে? এইবাৰ কৈছো গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত ২৬ত মিত্ৰজোঁটৰ চৰকাৰ হব নে নহব? তৰুণ গগৈৰ দৰে অসমৰ মানুহক শান্তিৰে থাকিব পৰা এজন মুখ্যমন্ত্ৰী লাগে নে
যদি লাগে ইভিএমত শুদ্ধ আৰু সঠিক সিদ্ধান্ত ল'ব লাগিব নে নালাগিব? লাগিব। এইবাৰ চৰকাৰ কংগ্ৰেছৰ চৰকাৰ হ'ব। মই আপোনালোকক কৈছো, আপোনালোকক মই এটা কথা ক'ব বিচাৰিছো যে এইখন চৰকাৰে 10 বছৰে, মই যিহেতুকে নিজে এগৰাকী মহিলা, নিজে এগৰাকী মাতৃ, মই এইখন চৰকাৰে 10 বছৰে অসমৰ মহিলাক কেনেকে ঠগিলে কেইটামান কথা কৈ যাব বিচাৰিছো। এওঁলোকে অমৃত কলহৰ নামত পাৰি লগোৱা চাদৰ লৈ আপোনালোকক ৰাস্তাত খোজ কঢ়াইছিলে নে নাই? কঢ়াইছিলে নে নাই? কিন্তু কিবা পালেনে অমৃত কলহৰ নামত? নাই পোৱা। আপোনালোকক অমৃত বৃক্ষ ৰুবৰ কাৰণে সেলফি মাৰি পেলাই ফটো দিলে 10,000 টকা দিম বুলি কৈছিলে নে নাই? কৈছিলে। দিলেনে? দিলেনে? নাই দিয়া। মাইক্ৰ ফাইনেন্সৰ নামত হিমন্ত বিশ্ব শৰ্মাই কৈছিলে যে আমাক ভোট দিয়া মাইক্ৰ ফাইনেন্স ফ্ৰী কৰিম। কৰিলে নেকি? 12,500 কোটি টকা মাত্ৰ 1,000 কোটি টকা ফাইনেন্স কৰি বাকী মাতৃ সমাজক ঋণ ল'ব নোৱাৰাকৈ কাগজত চহী কৰা বেংকে তেওঁলোকৰ চিভিল বেয়া কৰি দিলে। হয় নে নহয়? মই সেইকাৰণে কৈছো এখন বাকীৰ আৰু ফাঁকিৰ চৰকাৰ। এইখন চৰকাৰক মই কৈছো, আজি চাহ জনগোষ্ঠীয় লোকসকল ইয়াত আছে, মাটিৰ পট্টা দিয়াৰ কথা কৈছে। চাহ জনগোষ্ঠীয় লোকসকলক মই সুধিব বিচাৰিছো, মাটিৰ পট্টা দিছে নেকি? যি 4খন পট্টা 4-5খন দিছে, ডুপ্লিকেট পট্টা দিছে। পট্টা ইলেকশ্যনৰ পাছত ভেলিডিটি নাথাকিব। হয় নে নহয়? তেওঁলোকৰ ডাবল ইঞ্জিনৰ চৰকাৰ, ডাবল ইঞ্জিনৰ চৰকাৰে 351 টকা আপোনালোকৰ দৈনিক মজুৰি দিব পাৰিলে নেকি? পাৰিলেনে? আজি বাগানৰ অৱস্থাবিলাক চাওক। আজি বাগান এফালৰ পৰা তেওঁলোকে বহিৰাজ্যৰ বনিয়াবিলাকৰ লগত লিজত দিয়াৰ যি কাম আৰম্ভ কৰিছে, বাগান যদি ডাঙৰ বাগান আছে, আধা তেওঁলোকে লিজত দি এগ্ৰিমেণ্টটো বনাইছে যে এওঁলোকে ডেভেলপমেণ্টৰ কথা ক'ব, এইফালে হোটেল বনাব। এদেও দুদেও লুটানিয়াৰ চেও বাগানৰ মানুহক থাকা যিটো তেওঁলোকে নিজৰ ঘৰত থকা অধিকাৰৰ পৰা এওঁলোকে আপোনালোকক গৃহহীন, ভূমিহীন কৰাৰ যে ষড়যন্ত্ৰত লিপ্ত হৈছে, তাৰ উত্তৰ বাগানৰ বাসীয়ে দিবনে নিদিব? দিবনে নিদিব? আমি ৰাতিপুৱা খোৱা পৰা উঠি একাপ চাহ খাই যেনেকে গোটেই শৰীৰটোক আমি উজ্জীৱিত কৰো, আজি টুকলাই গৱেষণা কেন্দ্ৰটোৰ কথা মনত আছেনে নাই আপোনালোকৰ? আজি টুকলাই যিটো চাহ গৱেষণা কেন্দ্ৰ, তাৰ অৱস্থা আজি ভয়া লগা এটা অৱস্থালৈ গুচি গ'ল। মই সেয়ে আপোনালোকক আহ্বান জনাইছো, আৰু 30 দিনৰ ভিতৰত আপোনালোকে সিদ্ধান্ত ল'ব লাগিব যে বাকী আৰু ফাঁকি মানুহক লুণ্ঠন কৰা, এফালে 1250 টকা দিয়ে, আনফালে জিএছটি, কৰ, কাটৰ, ইয়াত জেপ কটা চৰকাৰ লাগিব নে নালাগিব সিদ্ধান্ত ৰাইজৰ। গুৱাহাটীৰ পৰা যেতিয়া মৰাণ পালো, টুল গেট কিমানখন আছে আপোনালোকে দেখিছেনে নাই? এই 1250 টকা দিবৰ কাৰণে ৰাস্তাত এওঁলোকে জেগাই জেগাই টুল টেক্স লগাই দিছে, আৰু সেই টুল টেক্সৰ পইচা কাটি অৰুণোদয় আঁচনি দিছে। এতিয়া কৈছে 8,000 টকা দিব। বহু মানুহে কয় মিটিঙলৈ নগলে 8,000 কাটি দিব। 8,000 টকা লৈ সন্ধিৰ জালত নোসোমাব। বিহাৰত 1,50,00,000 মানুহক 10,000 টকাকৈ ইলেকশ্যনৰ আগত দি এতিয়া চক্ৰবিধি সুধত তেওঁলোকক পইচা ঘূৰাই বিচাৰিছে। আজি দুখ লাগে, অসমৰ মহিলা সমাজ, আগতে আমি যদি দুখীয়া গৰীবো আছিলো, হাত পাতাৰ প্ৰৱণতাটো কম আছিলে। বিজেপি চৰকাৰে অসমৰ মহিলাবিলাকক এনেকুৱা এটা পাকচক্ৰত ভৰাই দিলে, আজি 90% গাঁৱৰ মহিলা যদি মৃত্যু হয়, হয় বন্ধনৰ ধাৰাত মৰিব, নহয় গোটৰ ধাৰাত মৰিব, মুঠতে ধাৰ নোহোৱা মহিলা কোনো নাই, এটা পাকচক্ৰত সোমাই গ'ল। এওঁলোকে লাখপতি বাইদেউৰ কথা কয়। লাখপতি বাইদেউ মানে 10 জনী বাইদেউৰ মাজত 10,000 টকাকৈ দিলে কেনেকে এগৰাকী বাইদেউ লাখপতি হ'ল, এই অংকটো মহিলা সমাজে যদি বুজি নাপায়, তেতিয়াহ'লে আমি সৰস্বতী বুলি পূজা কৰা সৰস্বতী মাই উৎসৱত মানিব যে যাক মই বুদ্ধি দিছো, আজি অসমৰ মহিলা বুদ্ধি ভ্ৰষ্ট হৈছে। মই সেইকাৰণে আপোনালোকক আহ্বান জনাইছো,
যে আমি এনেকুৱা এজন নেতাৰ নেতৃত্বত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ গৈ আছো, যিজন নেতৃত্বৰ এটা বিশাল অসমক লৈ এটা চিন্তা আছে, দৰ্শন আছে। আমি গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত ইয়াত থকা প্ৰতিজন আমাৰ প্ৰাৰ্থী দলে নিশ্চয় সকলোকে ভাল প্ৰাৰ্থী দিছে আৰু দিব। আপোনালোকে বিপুল ভোটত জয়যুক্ত কৰি এইবাৰ তেখেতক মুখ্যমন্ত্ৰী বনোৱাৰ ক্ষেত্ৰত আপোনালোকে কাণ্ডাৰী হিচাপে কাম কৰিব লাগিব। সেয়ে মই বেছি দীঘলীয়া নকৰো। সভাপতি মহোদয় আছে, তিৰ্কি ডাঙৰীয়া আছে, সকলোকে মই এটাই কথা কৈছো যে আপোনালোকে উজনিলৈ এতিয়া হিমন্ত বিশ্ব শৰ্মা আহিব। অভাৰব্ৰিজ আৰু ৰাস্তা দেখি ভুল নাযাব। ৰাস্তা আৰু অভাৰব্ৰিজ যে বনাইছে, অভাৰব্ৰিজৰ আৰু ৰাস্তাৰ পইচাটো আপোনালোকে তেওঁ কিমান 60-40 কৰিছে এইটো বুজি ল'ব। এই বাগানৰ মাটিবিলাক এফালৰ পৰা হিমন্ত বিশ্ব শৰ্মাৰ পত্নীয়ে আত্মসাৎ কৰাৰ আৰম্ভণি কৰিছে আৰু নাম ল'বলৈ ভয় কেছ দি দিয়ে, মাননি গোচৰ দি দিয়ে। এইবোৰ কথা মই আপোনালোকক আজি কলো যে আপোনালোকে এতিয়া সঠিক এটা সিদ্ধান্ত লৈ আপোনালোকে যুঁজিব পাৰিবনে নোৱাৰিব? পাৰিবনে? আমি জিকিম, আমি যুঁজিম আৰু আমি জিকিম। সেইকাৰণে আপোনালোকক সকলোকে নিৰ্বাচনত আজিৰ পৰাই কঁকালত টঙালি টানি আঁচনি অৰুণোদয়, কংগ্ৰেছৰ চৰকাৰ আহিলে আঁচনি চলি থাকিব। কংগ্ৰেছৰ দিনত কল্পতৰু আঁচনি আছিলে নে নাই? কংগ্ৰেছৰ দিনত আইজনীৰ মাজনী আঁচনি আছিলে নে নাই? কংগ্ৰেছৰ দিনত বৃদ্ধ পেঞ্চন আছিলে নে নাই? কংগ্ৰেছৰ দিনত আঁচনিও আছিল, পাকঘৰত কম টকাত আমি বস্তুও পাইছিলো। কংগ্ৰেছৰ দিনত আঁঠুৱা সূতা কম্বল বুলি আমাক হাঁহিছিলে। কংগ্ৰেছৰ দিনত কেৱল আঁঠুৱা কম্বল সূতা দিয়া নাছিলে, হাঁহ, মুৰ্গী, গাহৰি, গৰু এইবিলাক দি মহিলাসকলক স্বাৱলম্বী অৰ্থনৈতিকভাৱে হোৱাৰ এটা ব্যৱস্থা দিছিলে। আৰু বিজেপি চৰকাৰ আহি 1250 টকা দি মহিলাসকলক ভয় আৰু ভীতিগ্ৰস্ত কৰি ৰাখিছে। আজি তাৰিখত দেখিলে, সিদিনা আপোনালোকে মুখ্যমন্ত্ৰীৰ আশীৰ্বাদ যাত্ৰাত বুলডোজাৰ এক্সকেভেটৰ লৈ ফুল ছটিয়াইছে। ইয়াৰ অৰ্থটোতো হৈছে কি যে উচ্ছেদৰ কাৰণে, বাগানৰ মানুহক উচ্ছেদ কৰিবৰ কাৰণে, পাহাৰত থকা মানুহসকলক উচ্ছেদ কৰিবৰ কাৰণে এওঁলোকে ইতিমধ্যে ষড়যন্ত্ৰ কৰি এওঁলোকে বুলডোজাৰ আৰু এক্সকেভেটৰ তেওঁলোকে তাত ৰেডি কৰিছে। আমি সকলোৱে আজি সংকল্প লৈ আহোঁ যে এখন অসম, এখন ইউ পি আৰু বিহাৰ নহয়। অসমত অসমীয়াত্ব চলিব, অসমত জাতি জনগোষ্ঠীৰ কথা চলিব। চাহ জনগোষ্ঠীৰ লোকসকলক জনগোষ্ঠীয় মৰ্যাদা দিম বুলি কৈ ভোট ঠিকেই নিলে, কিন্তু আজি চাহ জনগোষ্ঠীৰ লোকসকলক তেওঁলোকে নিশটীয়া কৰি আনিছে। আৰু তেওঁলোকৰ যিকেইজন আপোনালোকে ইয়াতে জানে সঞ্জয় কিষাণ মন্ত্ৰীৰ নেতৃত্বত ভয় আৰু ভীতিহীন এখন সুস্থ জনকল্যাণমুখী চৰকাৰৰ বাক জুৰি দিব। দিবনে নিদিব? গৌৰৱ গগৈ, গৌৰৱ গগৈ, কংগ্ৰেছ, ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধী, বন্ধু পিকিজি।